কথা হৈছে গছে আমি বতাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইডটো তেওঁলোকে খাই দিয়ে আৰু তেওঁলোকে এৰি দিয়াটো হ'ল অক্সিজেন এৰি দিয়ে। অক্সিজেনটো আমি লওঁ, গতিকে প্ৰকৃতি বেলেঞ্চ ভাৰসাম্যত ৰাখিছে। গছ থাকিলেহে মানুহ থাকিব বুলি কোৱা চাইণ্টিফিক ভেলুটো হ'ল সেইটো। সেইকাৰণে আমি গছ গছনি ৰাখিব লাগে। এডাল গছ কাটিলে 10ডাল ৰুব লাগে। পৰাপক্ষত সেই অৰণ্য মাধৱ আমাৰ যাদৱ পায়েঙে কৈছিলে যে গছ আপোনালোক ৰুব নালাগে, গছ নিজে নিজে হ'ব, খালি গছ আপোনালোকক সংৰক্ষণ কৰক, গছ নাকাটিব, পৃথিৱীখন চব গছময় হৈ যাব। গতিকে এইটো আমি এই প্ৰাণায়ামটো বহুত দৰকাৰী প্ৰাণায়াম। যিবিলাক মানুহৰ মিৰ্গী আছে, যিবিলাক মানুহৰ মিৰ্গী এপিলেপচি থাকে, সেই মানুহবিলাকৰ যিবিলাকৰ মাইগ্ৰেইন আছে, এই অনুলোম বিলোম এইটোৱে যদি আপুনি কৰে তেতিয়াহ'লে সেইটোৱে ভাল ৰিজাল্ট দিয়ে বুলি এইবিলাক এষ্টাব্লিছ হৈছে। স্বামীজীয়ে অল অভাৰ দ্য ৱৰ্ল্ড, ৰামদেৱ স্বামী আপোনাৰ গম পাইছে, প্ৰত্যেকটো বেমাৰীৰে তেওঁলোকৰ ডাটা আজিকালি কম্পিউটাৰত সংৰক্ষণ কৰিছে যে কোনটো বেমাৰী, কাৰ ডায়েবেটিছ, কাৰ প্ৰেছাৰ কি আছে। এই ব্যায়াম প্ৰাণায়ামবিলাক, সূক্ষ্ম ব্যায়ামবিলাক কৰাৰ পিছত কাৰ কেতিয়া কি ভাল হৈছে, এই গোটেই এটা ৰচনা তেওঁলোকে লিপিবদ্ধ কৰি ৰাখিছে। আৰু লাখ লাখ বেমাৰীৰ পৰা তেওঁলোকে এইটো ষ্টাডি কৰি পাইছে যে অনুলোম বিলোম যদি কৰে তেতিয়াহ'লে ব্ৰেইনৰ কেপাচিটি বাঢ়ে, ল'ৰা ছোৱালী চোকা হয়, পঢ়া শুনাত ভাল হয়। আৰু চবতকৈ বেমাৰৰ ক্ষেত্ৰত আমাৰ মাইগ্ৰেইনটো চিভিয়াৰ হেডেক হয়, ভমিটিং হয়, মাইগ্ৰেইন আৰু কোনো এপিলেপচি, মিৰ্গী, এই দুটা বেমাৰ ভাল হয়। আৰু গতিকে এইটো বহুত ডাঙৰ কথা। আৰু বডি অল ফাংচন ভাল কৰি দিয়ে। অক্সিজেনে আমাৰ জীৱনী শক্তি। আমাৰ ইঞ্জিনবিলাকে, পেট্ৰলৰ গাড়ীবিলাকৰ যিবিলাক গাড়ী আছে, ডিজেল গাড়ীবিলাকক আমাৰ যদি যিমান ভাল তেল নিদিয়ক, যদি তাত বতাহ খাবলৈ নিদিয়ে তেতিয়া ইঞ্জিন নচলিব। আমাৰ দেহাত যেনেকুৱা আমি যিমান ভাল খানা নাখাওঁ কিয়, যদি পৰিষ্কাৰ বায়ু আমি যদি নিদিওঁ দেহাত, তেতিয়াহ'লে আমাৰ শৰীৰে শক্তি নাপাব, হেল্ডি নহ'ব। এইবিলাক কথা যে কৈছোঁ, এইবিলাক সকলোবিলাক চাইণ্টিফিক কথা। আমি এটা আধা ঘণ্টা 1 ঘণ্টালৈকে কৰে অনুলোম বিলোম, কিন্তু তেনেকৈ খোৱাৰ পিছত উঠিব নোৱাৰে, পেৰালাইচিছ কেছ, তেনেকুৱা শুয়ে কৰিব পাৰিব, শুয়ে অনুলোম বিলোম কৰিব। আৰু যিসকলে বহি কৰিব, কিবা ভৰি যদি বিষাই যায় ভৰিকেইটা আপুনি লম্বা কৰিব পাৰিব, তেনেকৈ লম্বা কৰি আপুনি অনুলোম বিলোম যিটো আসনত মানে সুখাসন বুলি কয়, যিটো আসনতে থাকে আমাৰ একেটা আসনত বহি পেলাই ভৰি বিষাব, তাৰ 15 মিনিট কৰি পেলাই আপুনি